নমস্কাৰ সকলোকে ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ অসমীয়া পাঠ্যপুথিত থকা 12 নম্বৰ পাঠ সুখ নামৰ পাঠটো। এই পাঠৰ অন্তৰ্গত তোমালোকৰ ক্ৰিয়াকলাপত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি সুন্দৰকৈ লিখি দিয়া হৈছে। লগতে প্ৰশ্নৰ উত্তৰবোৰ ষ্টুডেণ্টছ অতি চুটি আৰু সহজ ভাষাত বুজি পোৱাকৈ লিখি দিয়া হৈছে আৰু তোমালোকক ভিডিঅ'টিৰ মাজতে যোনবোৰ পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সেইবোৰ তোমালোকক কৈ দিয়া হ'ব। সো তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। বলা এতিয়া আমি ক্লাছটো আৰম্ভ কৰিম। তোমালোকৰ ক্ৰিয়াকলাপৰ প্ৰথমত দিয়া আছে ক পাঠভিত্তিক ক্ৰিয়া। তাৰে 1 নম্বৰত আছে কি কবিতাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া। তোমালোকে এবাৰ পঢ়ি ল'বা। দ্বিতীয় নম্বৰত দিয়া আছে কবিতাটো ছন্দ লয় ৰক্ষা কৰি আবৃত্তি কৰা। তোমালোকে এবাৰ গোটেইখিনি বস্তু ভালকৈ আবৃত্তি কৰি ল'বা। এতিয়া 3 নম্বৰত দিয়া আছে উত্তৰ দিয়া। এই 3 নম্বৰৰ উত্তৰ দিয়া আমি প্ৰশ্নখিনি পঢ়িম। ক নম্বৰ প্ৰশ্ন, সুখ দুখ বুলি সংসাৰত সুখ বিচাৰতে মানুহে কি পায়? ইয়াৰ উত্তৰ হ'ব সুখ দুখ বুলি সংসাৰত সুখ বিচাৰতে মানুহে দুখৰ উপৰি দুখ পায়। ষ্টুডেণ্টছ উত্তৰবোৰ একেবাৰে চুটিকৈ সুন্দৰকৈ লিখি দিয়া হৈছে। টেনশ্যন নাই, তোমালোকে ছেম এনেকৈ লিখিলে 100% পৰীক্ষাত ভাল নম্বৰ পাই যাবা। সো এতিয়া নেক্সট প্ৰশ্ন দিয়া আছে তোমালোকৰ খ নম্বৰ, কবিয়ে মানুহক দিনকণা বুলি কিয় কৈছে? উত্তৰ হ'ব কবিয়ে মানুহক দিনকণা বুলি এই কাৰণেই কৈছে কাৰণ মানুহে সংসাৰত সুখৰ সন্ধানত ঘূৰি ফুৰে আৰু সুখ বিচাৰতে দুখৰ উপৰি দুখ পাবলগীয়া হয়। অথচ মানুহে দেখাই নাপায় যে সুখ যে তেওঁলোকৰ নিজৰ হাততেই থাকে। মানুহে সুখ বিচাৰি হাবাথুৰি খায়, অথচ নিজৰ চৌপাশতে থকা সুখবোৰ দেখা নোপোৱা স্বভাৱৰ বাবে কবিয়ে মানুহক দিনকণা বুলি কৈছে। ষ্টুডেণ্টছ তোমালোকে চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। সদায় এনেকৈ সুন্দৰ সুন্দৰ ক্লাছ পাই থাকিবা। এতিয়া আমি নেক্সট প্ৰশ্নটো আৰম্ভ কৰিম। সুখ পাবলৈ হ'লে আমি কি কি বলিদান দিব লাগিব? উত্তৰ হ'ব সুখ পাবলৈ হ'লে আমি নিজৰ স্বাৰ্থৰ বলিদান দিব লাগিব। অকল নিজৰ বাবেই চিন্তা কৰা স্বভাৱ পৰিহাৰ কৰি আনৰ হকেও কাম কৰিবলৈ বা আনৰ কথা ভাবিব লাগিব। নেক্সট প্ৰশ্ন দিয়া আছে তোমালোকৰ ঘ নম্বৰ, পৰম পিতাৰ সন্তান বুলি কাক কোৱা হৈছে? উত্তৰ হ'ব পৰম পিতাৰ সন্তান বুলি এই পৃথিৱীত বাস কৰা সকলো প্ৰাণীকে কোৱা হৈছে। প্ৰশ্নবোৰ ইম্পৰ্টেণ্ট আছে। এই গোটেইকেইটা প্ৰশ্ন তোমালোকে পঢ়িব লাগিব। ইয়াৰ পৰা 2টাৰ পৰা 3টা প্ৰশ্ন অহাৰ সম্ভাৱনা আছে। নেক্সট আছে স্বাৰ্থৰ বাটত কিহে বিন্ধে বুলি কবিয়ে কৈছে? উত্তৰ হ'ব স্বাৰ্থৰ বাটত দুখৰ কাঁইট আৰু খোজে প্ৰতি শুলে বিন্ধে বুলি কবিয়ে কৈছে। নেক্সট প্ৰশ্নত দিয়া আছে 6 নম্বৰ, সুগন্ধি কুসুম ক'ত ফুলে? ভেৰি ইম্পৰ্টেণ্ট। উত্তৰ হ'ব সুগন্ধি কুসুম নিস্বাৰ্থৰ বাটত ফুলে। ষ্টুডেণ্টছ তোমালোকে যদি মোৰ ক্লাছটো চাই ভাল লাগি আছে, তোমাৰ যদি ক্লাছটো মোৰ বুজি পোৱা, তোমালোকে নিজৰ নাম আৰু ডিষ্ট্ৰিক্ট কমেণ্ট কৰি যাবা। তেনেহ'লে মই গম পাম যে তোমালোকে ক্লাছটো বুজি পাই আছা। নেক্সট প্ৰশ্ন, জীৱনটো অকল নিজৰ নিমিত্তে নহয় তেনেহ'লে কাৰ বাবে? ইয়াৰ উত্তৰ হ'ব জীৱনটো অকল নিজৰ নিমিত্তে নহয়, এই পৃথিৱীত বাস কৰা আন মানুহ তথা জীৱকুলৰ বাবেও এই জীৱন। নেক্সট প্ৰশ্ন আছে, কি কৰিব পাৰিলে সংসাৰৰ পৰা দুখ নোহোৱা হ'ব? ইয়াৰ উত্তৰ হ'ব কেৱল নিজৰ কথা নাভাবি আনৰ হকে ত্যাগ কৰিব পাৰিলে আৰু আনৰ হিতৰ হৈ কাম কাজ কৰিব পাৰিলে সন্তোষ লাভ কৰিব পৰা যাব। মনটোক থিৰ কৰি এই পৃথিৱীত বসবাস কৰা আন জীৱকুলক নিস্বাৰ্থভাৱে মৰম কৰিব পাৰিলে, এই সকলোকে নিজৰ ভাই ভনী হিচাপে ভাবিব পাৰিলে বিশ্ব প্ৰেমেৰে ভৰপূৰ হৈ পৰিব আৰু সংসাৰৰ পৰা দুখ নোহোৱা হ'ব। ষ্টুডেণ্টছ মই তোমালোকক বাৰে বাৰে কৈছোঁ, যদি তোমালোকে মোৰ ক্লাছটো বুজি পাই আছে, ক্লাছটো যদি ঠিকে আছে, তোমালোকে নিজৰ নাম আৰু ডিষ্ট্ৰিক্ট কমেণ্ট কৰিবা। তেনেহ'লে মই গম পাম তোমালোকে ক্লাছটো বুজি পাই আছা। যদি তোমালোকে ক্লাছটো বুজি নোপোৱা তেনেহ'লে মোক অলপ বেলেগকৈ তোমালোকক পঢ়োৱাৰ চেষ্টা কৰিব লাগিব। সেইকাৰণে তোমালোকৰ কমেণ্টটো খুব গুৰুত্বপূৰ্ণ হয়। তোমালোকে কমেণ্টটো কৰিবা, ঠিক আছে? আৰু পাৰিলে ভিডিঅ'টো লাইক কৰি দিবা। 4 নম্বৰত দিয়া আছে কবিতাটোৰ মূল ভাৱ নিজৰ কথাৰে লিখা। উত্তৰ হ'ব কবিতাটো আনন্দ চন্দ্ৰ আগৰৱালাদেৱে সুখ নামৰ কবিতাটোত এই পৃথিৱীত জীৱশ্ৰেষ্ঠ মানুহে কেনেদৰে সুখ সুখ বুলি হাবাথুৰি খাই ফুৰে অথচ সুখৰ মুখ দেখা নাপায় সেই কথাটোকে প্ৰতিফলিত কৰি তুলিছে। মানুহে সুখ সুখ বুলি গোটেই জীৱনটো সুখেৰেই সন্ধানত বলিয়াৰ দৰে ব্যস্ত থাকে, কিন্তু হাতৰ মুঠিতেই থকা সুখৰ সন্ধান উলিওৱাত তেওঁলোক ব্যৰ্থ হয়। সেইবাবে কবিয়ে কৈছে যে যিসকল নিজৰ ন্যস্ত স্বাৰ্থক বলিদান দি আনৰ হকে চিন্তা কৰিব পাৰে, তেওঁলোকৰ পিছে পিছে সুখ ঘূৰি ফুৰে। তেওঁলোকৰ বাবে এই পৃথিৱী হৈছে পৰম সুখৰ ঠাই। যিসকল লোকে আনৰ সুখত সুখী হ'ব পাৰে, আনৰ হাঁহিত নিজকে বিলীন কৰি দিব পাৰে,
তেওঁলোকে সদায় সুখী হ'ব পাৰে। আনকি আনৰ দুখত কান্দিব জনা মানুহে কান্দনতো সুখ বিচাৰি পায় বুলি কবিয়ে কৈছে। কবিয়ে কৈছে যে এই পৃথিৱীত বাস কৰা সকলো মানুহেই আমাৰ আপোন, সকলো নাৰীয়েই এজন পৰম পিতাৰেই সন্তান বুলি কবিয়ে কৈছে। সেইবাবে কবিয়ে গাই গোটা পেটে ভঁৰাল অৰ্থাৎ কেৱল নিজৰ পেটৰ চিন্তা নকৰি লোকৰ দুখ লৈ মন দিব কৈছে। মানুহৰ সেৱা আৰু মানুহৰ পূজাক মুখ্য ব্ৰত হিচাপে গ্ৰহণ কৰিলে আমি সুখী হ'ব পাৰিম বুলি কবিয়ে কৈছে। কবিতাটোৰ জৰিয়তে কবিয়ে পুনৰ কৈছে যে মই বুলি কেৱল আমি মোহ মায়াৰ জালত বন্দী হৈ থাকিব নালাগে। এই মই বা সকলোখিনি কেৱল মোৰে এনেধৰণৰ মনোভাৱে মানুহক তললৈ হে নিয়ে। তাৰপিছত তোমালোকক নেক্সট দিয়া আছে, সেইবাবে আমি মনটোক থিৰ কৰি ৰাখি ত্যাগৰ যোগেদি সন্তোষ লাভ কৰিবলৈ শিকিব লাগে। সুখ আৰু দুখৰ একমাত্ৰ কাৰণ হৈছে আমাৰ মনটো। সেইবাবে যিমান পাৰোঁ আমি মনক নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগে। স্বাৰ্থৰ বাটত কেৱল দুখৰ কাঁইট আৰু হুল পোতা থাকে বুলি কবিয়ে কৈছে। তাৰ বিপৰীতে নিস্বাৰ্থৰ বাট হৈছে সেন্দুৰীয়া আলি আৰু বাটত কুসুম ফুলে। সেইবাবে আমি যিমান পাৰোঁ নিস্বাৰ্থভাৱে লোকৰ হিত সাধনত মন দিব লাগে। এই পৃথিৱীৰ সকলো মানুহকেই আমি নিজৰ ভাই ভনী বুলি নিস্বাৰ্থৰ মৰম যাচিব পাৰিলে এই বিশ্ব প্ৰেম তথা সুখেৰে পৰিপূৰ্ণ হৈ পৰিব বুলি কবিয়ে কবিতাটোত উল্লেখ কৰিছে। এতিয়া তোমালোকৰ 5 নম্বৰত দিয়া আছে, সংসাৰত সুখ পাবলৈ হ'লে কি কি কৰিব লাগিব, কবিতাটোৰ আলমত লিখা। এই 5 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট আছে। উত্তৰ হ'ব, সংসাৰত সুখ পাবলৈ হ'লে মানুহে নিজৰ ন্যস্ত স্বাৰ্থক বিসৰ্জন দি আনৰ হকে চিন্তা কৰিব লাগিব, আনৰ সুখত সুখী হ'ব পাৰিব লাগিব আৰু আনৰ দুখত কান্দিব জানিলে কান্দনতো সুখ পায় বুলি কবিয়ে উল্লেখ কৰিছে। এই পৃথিৱীত বসবাস কৰা সকলো নৰনাৰীয়ে এক পৰম পিতাৰ সন্তান। গতিকে বিশ্বৰ সকলো নৰনাৰীকেই নিস্বাৰ্থ প্ৰেম কৰিলে এই সংসাৰ সুখেৰে পৰিপূৰ্ণ হৈ পৰিব। সেইবাবে আমি বিশ্ব প্ৰেমৰ বান্ধনেৰে বান্ধ খাই সকলোকে ভাই ভনী বুলি গণ্য কৰা উচিত। 6 নম্বৰত দিয়া আছে, তলত শব্দবোৰৰ অৰ্থ, শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা। উত্তৰ হ'ব, দিনকণা। তলত কি কৈছে তোমালোকক, শব্দ সম্ভাৰ চাই ইয়াৰ কি কৰিব লাগিব, অৰ্থ লিখিব লাগিব। দিনকণা, ইয়াৰ অৰ্থ কি হ'ব লিখিব লাগিব। দিনকণা হ'লে কি হ'ব, দিনতে নেদেখা বা মতা কুলি চৰাই। স্বাৰ্থ হ'লে কি হ'ব, নিজৰ লাভ বা মংগল, এইটোক স্বাৰ্থ বুলি কোৱা হয়। নেক্সট দিয়া আছে বলিদান। বলিদান হ'লে কি, বলি উচৰ্গা বা ত্যাগ হ'ব। থিত মানে কি, ধীৰ বা স্থিৰ। হিত মানে কি, মংগল বা উপকাৰী। সন্তোষ মানে আনন্দ বা তৃপ্তি। তাৰপিছত নেক্সট দিয়া আছে গাই গোটা। ইয়াৰ অৰ্থ হ'ল পেটে ভঁৰাল বা স্বাৰ্থপৰ। পবিত্ৰ, শুচি বা শুদ্ধ। তৰি হ'লে নাও বা নৌকা। যথাৰ্থ মানে সঁচা বা সত্য, এনেকৈ। তাৰপিছত তোমালোকৰ ব্ৰত, উপবাস বা ব্ৰত। তাৰপিছত তোমালোকৰ পৰম পিতা মানে ঈশ্বৰ। নিস্বাৰ্থ, স্বাৰ্থ নথকা, আনৰ হিত নিবিচৰা। উপকাৰৰ আশা নকৰা। মানে হ'ল অন্ত বা শেষ। তাৰপিছত দিয়া আছে অভাৱ। অভাৱ মানে কি, অভাৱ হ'ল লাগতিয়াল বস্তু নথকা বা নোপোৱা অৱস্থা। কষ্ট, দুখ। কমি মানে হৈছে লীন। সামৰ্থ্য মানে হৈছে শক্তি বা ক্ষমতা। হুল মানে হৈছে সৰু খাদ্য বা সৰু জোঙা বস্তু। এতিয়া তোমালোকৰ 7 নম্বৰত দিয়া আছে, দেখিও নেদেখা কিয় দিনকণা। সুখ হে হাততে আছে, যিয়ে দিব পাৰে স্বাৰ্থ বলিদান। সুখ ফুৰে পাছে পাছে। কবিয়ে দিনকণা বুলি কাক আৰু কিয় কৈছে? ইয়াৰ উত্তৰ হ'ব, কবিয়ে দিনকণা বুলি এই পৃথিৱীৰ মনুষ্যক কৈছে। এইটো মধ্য হ'ব, মনুষ্যক কৈছে। এই পৃথিৱীত মানুহে সুখ বুলি হাবাথুৰি খাই ফুৰে, অথচ সুখৰ মুখে নেদেখে। বৰঞ্চ সুখ বিচাৰোতে দুখৰ উপৰি দুখহে পাবলগীয়া হয়। কিন্তু নিজৰ হাততেই এই সুখ নিহিত হৈ থাকে। সেই সুখক মানুহে বিচাৰি ল'ব নাজানে। সেয়েহে কবিয়ে মানুহক দিনকণা বুলি কৈছে। পিছৰটো প্ৰশ্ন হ'ল তোমালোকৰ, মানুহৰ পাছে পাছে সুখ ফুৰিবলৈ হ'লে মানুহে কি কৰিব লাগিব? উত্তৰ হ'ব, মানুহৰ পাছে পাছে সুখ ফুৰিবলৈ হ'লে মানুহে স্বাৰ্থ বলিদান দিব লাগিব আৰু আনৰ হকে চিন্তা কৰিবলৈ শিকিব লাগিব। 8 নম্বৰত দিয়া আছে, প্ৰসংগ সংগতি লগাই ব্যাখ্যা কৰিব লাগিব। কি আছে ব্যাখ্যাত? যথাৰ্থ নিস্বাৰ্থ মৰমী জীৱন, বিশ্বপ্ৰেম ভৰপূৰ, বিশ্বৰ সকলো ভাই ভনী তাৰ, সুখৰ নপৰে ওৰ।
এইটো ব্যাখ্যা কৰিলে কি হ'ব উত্তৰ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত সুখ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে মানুহে সুখ কিদৰে আহৰণ কৰিব পাৰে সেই প্ৰসংগতে উক্ত কবিতা ফাঁকি অৱতাৰণা কৰা হৈছে ব্যাখ্যা হ'ল মানুহে যদি নিস্বাৰ্থভাৱে সকলোকে মৰম চেনেহ দিব পাৰে তেনেহ'লে জীৱনটো সুখেৰে উপচি পৰে বিশ্বৰ সকলো মানুহকে নিজৰ ভাই ভনী ৰূপে গ্ৰহণ কৰিব পাৰিলে বিশ্বত প্ৰেম ভাৱ উপচি পৰিব আৰু সংসাৰখন এখন সুখৰ ঠাই হৈ পৰিব বুলি কবিয়ে কৈছে আৰু যিসকল লোকে বিশ্ব প্ৰেমৰ ভাৱেৰে উদ্বুদ্ধ হৈ নিজৰ ব্যক্তিগত স্বাৰ্থক জলাঞ্জলি দি প্ৰেম ভাতৃত্ববোধৰ মনোভাৱেৰে আগবাঢ়ে তেনে মানুহৰ জীৱনটো সুখৰ ওৰ নপৰে বুলি কবিয়ে কবিতাটোত উল্লেখ কৰিছে এতিয়া নেক্সট হ'ব 9 নম্বৰত আছে বাক্য ৰচনা কৰা উত্তৰ হ'ব বাক্যটো কি আছে বাক্য তোমালোকক ৰচনা কৰিব লাগিব কিছুমান শব্দ দিয়া আছে যেনেকৈ স্বাৰ্থ বলিদান এইটো দি বাক্য ৰচনা কৰিলে কি হ'ব দেশৰ হকে নিজৰ স্বাৰ্থ বলিদান দিয়া লোকসকল আজিও অমৰ হৈ আছে তাৰপিছত সুগন্ধি শব্দটোৰে আমি যদি বাক্য ৰচনা কৰোঁ কি হ'ব ধূপকাঠিৰ সুগন্ধিয়ে কোঠাটো মলমলাই তুলিছে নেক্সট আছে সেন্দুৰীয়া বেলিটোৰ সেন্দুৰীয়া জীৱনত সুখী হ'ব পাৰি ভৰপূৰ ফুলনি বাগিচাখন ফুলেৰে ভৰপূৰ হৈ আছে তাৰপিছত দিছে দিনকণা মানুহজনে উজুটি খাই ৰাস্তাৰ কাষত বাগৰি পৰিছিল 10 নম্বৰত দিয়া আছে কবিতাটোত থকা জুৰীয়া শব্দকেইটা বিচাৰি উলিয়াই বাক্য সজা কবিতাটোত যোনবোৰ জুৰীয়া শব্দ আছে সেইবোৰ উঠাই লৈ কি কৰিব লাগিব বাক্য সজাব লাগিব যেনেকৈ কি আছে শক্তি সামৰ্থ্য এইটো দি বাক্য সজালে কি হ'ব শক্তি সামৰ্থ্য অনুযায়ী মানুহে দান দক্ষিণা কৰা উচিত তাৰপিছত দিনকণা এনেকুৱা ধৰণৰ শব্দবোৰক কি বুলি কোৱা হয় জুৰীয়া শব্দ বুলি কোৱা হয় দিনকণা এইটোৰে তোমালোকে যদি বাক্য সজালে কি হ'ব দিনকণা মানুহে দিনৰ পোহৰত দেখা নাপায় নৰনাৰী এই পৃথিৱীখন নৰনাৰীৰ সমষ্টি তাৰপিছত কি আছে গাইগোটা মানুহ গাইগোটা পেটে ভঁৰাল স্বৰূপ হ'ব নালাগে ভাই ভনী যদু আৰু হিয়া দুয়ো ভাই ভনীয়ে একেলগে স্কুললৈ অহা যোৱা কৰে তাৰপিছত দিয়া আছে 11 নম্বৰ তলৰ শব্দবোৰৰ লিংগ পৰিৱৰ্তন কৰা উত্তৰ হ'ব লিংগ পৰিৱৰ্তন কৰিব লাগে যেনেকৈ দাতাল এইটো হ'ল কি পুংলিংগ এইটো স্ত্ৰীলিংগ কৰিলে কি হ'ব মাখুন্দি হ'ব ঠিক আছে তাৰপিছত তেওঁলোকে পুংলিংগত কি আছে মতা মানুহ হ'লে কি হ'ব মাইকী মানুহ মতা মহ হ'লে কি হ'ব মাইকী মহ হ'ব তাৰপিছত পঠা হ'লে কি হ'ব পাঠি হ'ব মতা কুকুৰা হ'লে মাইকী কুকুৰা হ'ব ঠিক আছে 12 নম্বৰত দিয়া আছে নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি সুগন্ধি কুসুম ফুলে সেন্দুৰ শব্দটোত ইয়া প্ৰত্যয় যোগ হৈ সেন্দুৰীয়া হৈছে যেনে সেন্দুৰ যোগ ইয়া সেন্দুৰীয়া তেনেদৰে তলৰ শব্দকেইটা প্ৰত্যয় ভাঙি দেখুৱাব লাগিব ইয়াত যেনেকৈ এই সেন্দুৰীয়া শব্দটো যে আছে এই সেন্দুৰীয়া শব্দটো কেনেকৈ হৈছে এই সেন্দুৰীয়া শব্দটো সেন্দুৰৰ লগত ইয়া যোগ হৈ কি হৈছে সেন্দুৰীয়া হৈছে এনেকৈ তলত যিবোৰ শব্দ দিয়া আছে তোমালোকে ভাঙি দেখুৱাব লাগিব যেনেকৈ ধুলিয়া ঢোল যোগ ইয়া ধুলিয়া তেলিয়া তেল যোগ ইয়া কপটীয়া কপট যোগ ইয়া পাহাৰীয়া পাহাৰ যোগ ইয়া এনেকৈ তাৰপিছত কি আছে সেউজীয়া সেউজ যোগ ইয়া নগৰীয়া নগৰ যোগ ইয়া নগৰীয়া তাৰপিছত তোমালোকৰ 13 নম্বৰত দিয়া আছে তলৰ সৰল বাক্যবোৰ যৌগিক বাক্যলৈ পৰিৱৰ্তন কৰা তলত কিছুমান বাক্য দিয়া আছে এইবোৰ সৰল অৱস্থাত আছে কিন্তু এইবোৰ তোমালোকক যৌগিক অৱস্থাত লৈ পৰিৱৰ্তন কৰিব লাগিব যেনেকৈ এই কথাটো সঁচা কথা ক'লে সকলোৱে মৰম কৰিব এইটো হৈছে সৰল বাক্য এইটো যদি আমি যৌগিক বাক্যলৈ পৰিৱৰ্তন কৰি কি হ'ব যদি সঁচা কথা কোৱা তেতিয়া সকলোৱে মৰম কৰিব ঠিক আছে পিছত দিয়া আছে ব্যায়াম নকৰিলে স্বাস্থ্য ভাল নাথাকিব এইটো যৌগিক কৰিলে কি হ'ব যদি ব্যায়াম নকৰা তেতিয়া হলে স্বাস্থ্য ভাল নাথাকিব পৰীক্ষাত প্ৰথম হোৱা বাবে প্ৰমোদক সকলোৱে ভাল পাইছিল এইটো যৌগিক বাক্যলৈ পৰিৱৰ্তন কৰিলে কি হ'ব তেতিয়া হ'ব প্ৰমোদ পৰীক্ষাত প্ৰথম হৈছিল আৰু সেইবাবে তাক সকলোৱে ভাল পাইছিল ৰবি নাহিল খেমল নাহিল এইটো যৌগিক কৰিলে কি হ'ব ৰবি নাহিল কিন্তু খেমল নাহিল তাৰপিছত আছে খেলুৱৈৰ দলটোৱে জিৰণি লৈ উঠি খেলপথাৰত নামিল এইটো যৌগিক কৰিলে কি হ'ব খেলুৱৈৰ দলটোৱে জিৰণি ল'লে আৰু তাৰ পিছত খেলপথাৰত নামিল 14 নম্বৰত দিয়া আছে স্বাৰ্থপৰ মানুহ আৰু স্বাৰ্থ বলিদান দিয়া মানুহৰ দোষ গুণবোৰ কেনে ধৰণৰ কামত ফুটি উঠে লিখা ইয়াত কি কৈছে যোনবোৰ
স্বাৰ্থপৰ মানুহ আৰু যোনবোৰ স্বাৰ্থ বলিদান দিয়া মানুহ মানুহৰ দোষ আৰু গুণবোৰৰ কেনেদৰে কামত ফুটি উঠে এইটো লিখিব লাগে উত্তৰ হ'ব স্বাৰ্থপৰ মানুহবোৰ সকলোৱে কাম নিজৰ সুবিধা অনুসৰিয়েই কৰে তেওঁলোকে আনৰ বাবে চিন্তা নকৰে যিকোনো বস্তু সকলোতকৈ আগত আৰু সম্পূৰ্ণৰূপে নিজৰ কৰি কেনেদৰে পাব পাৰি তাৰে চিন্তাত তেওঁলোক ব্যস্ত আনৰ বাবে ৰাখি চলা অথবা খোৱাৰ অভ্যাস নাথাকে আনৰ বিপদৰ সময়ত তেওঁলোকে পিঠি দি হাত সাৰিব বিচাৰে আনহাতে স্বাৰ্থ বলিদান দিয়া মানুহবোৰ আনৰ কথা সকলোতকৈ আগত ভাবে তেওঁলোকে যিকোনো কথা বা কামতেই নিজকে আগত আনৰ বিষয়ে চিন্তা কৰে তেওঁলোকৰ কথা বা কামে যাতে আনৰ ক্ষতি নকৰে সেই ক্ষেত্ৰত তেওঁলোক সদায় সতৰ্ক যিকোনো বস্তু নিজে গ্ৰহণ কৰা আগত তেওঁলোকে আনৰ বাবে সাঁচে আনৰ বিপদৰ সময়ত নিজে মৰি হ'লেও তেওঁলোকে সহায় কৰিবলৈ আগবাঢ়ি আহে এইখিনিতে তোমালোকৰ পাঠটো সামৰণি মাৰিলোঁ আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিবা ধন্যবাদ